কৈ দিয়ে মই ৰিজাল্টখিনি বনাইহে আছোঁ এতিয়াও মই ক'ব নোৱাৰিম সঠিকভাৱে ৰিজাল্টখন হাতত নপৰালৈকে তথাপি অলৰেডি ডিক্লেয়াৰ কৰি দিছোঁ আপোনালোকে হয়তো গমেই পাইছে দুটামান পোষ্ট মনত আছে প্ৰেচিডেণ্টত আনঅপ'জড অলৰেডি গমেই পাইছে আমাৰ সকলোৰে পৰিচিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত অলৰেডি জিকিছে জেনেৰেল ছেক্ৰেটাৰী পোষ্টটোত জিকিছে আপোনাৰ লক্ষ্য কোঁৱৰে তেওঁ 14টা ভোট পাই জিকিছে তাৰপাছত আপোনাৰ ট্ৰেজাৰৰ পোষ্টটোত অশোক কুমাৰ ভৰালী তেওঁৰ আসাম এথলেটিকৰ হয় তেখেতে অলৰেডি জয়যুক্ত হৈছে আৰু আপোনাৰ জইণ্ট ছেক্ৰেটাৰী 6টা পোষ্ট আছে গতিকে মোৰ গোটেইকেইটা পোষ্ট মনত নাই জইণ্ট ছেক্ৰেটাৰী এছিষ্টেণ্ট ছেক্ৰেটাৰীও 8টা পোষ্ট আছে 8টাৰ অলৰেডি আনকণ্টেষ্টেড হৈ পেলাই জিকিয়ে গৈছে অলৰেডি ৰিজাল্টটো ডিক্লেয়াৰ হৈ গৈছে আপোনালোকৰ হাতত পৰিছে হয়তো আৰু আপোনাৰ থাকিলে এক্সিকিউটিভ কাউঞ্চিল মেম্বাৰত আপোনাৰ ইয়াতে এটা ক্ৰিটিকেল ছিটুৱেশ্যন এটা হৈছে যোনটোৰ কাৰণে প্ৰেচিডেণ্টে কাষ্টিং ভোটটো কৰিব 16 নম্বৰ যোনটো পোষ্ট 16টা পোষ্ট আছে তাৰে 16 নম্বৰ পোষ্টটোৰ 3জনে এটা ভোট পাইছে এই 3জনে এটা যে ভোট পাইছে সেইটো ৰিটাৰ্ণিং অফিচাৰে ডিচাইড কৰিব নোৱাৰে কোন হ'ব এইটো প্ৰেচিডেণ্টে কাষ্টিং ভোট দি পেলাই ইণ্ডিয়ান সংবিধানতো সেইটো বস্তু আছে আমাৰ সংবিধানতো আছে অলিম্পিকৰ সংবিধানতো আছে সেইটো বস্তু গতিকে সংবিধান মতে অনুযায়ী হ'ব প্ৰেচিডেণ্টে কাষ্টিং ভোটটো কৰিব গতিকে এতিয়া মই 15টা তাৰে এক্সিকিউটিভ মেম্বাৰৰ ডিক্লেয়াৰ কৰিম যোনকেইজনে বেছি ভোট পাই পেলাই জিকিছে গতিকে সৰ্বমুঠ এইখিনিয়ে ইলেকশ্যনৰ ৰিজাল্ট টোটেল কিমান ভোটাৰে টোটেল ভোটাৰ মই পাইছোঁ এতিয়ালৈকে 14জন বাকী কোনো ভোট দিবলৈ নাহিলে কিমান আছে টোটেল 200 ভোটাৰ আছিলে 200 ভোটাৰৰ ভিতৰত 14জন ভোটাৰ আহিছে ভোট দিবলৈ ভোটৰ আমি 3 বজালৈকে খোলা ৰাখিছিলোঁ দুবাৰ এনাউন্সো কৰা গৈছে ভোটিং ষ্টেচনত থকা মানুহখিনি যদি ভোট দিবও বিচাৰিলেহেঁতেন তেওঁলোকে দিব পাৰিলেহেঁতেন কিন্তু কোনো আগবাঢ়ি অহা নাই গতিকে 14জন ভোটাৰ আমি পাইছোঁ টোটেল 3টা পাছলৈকে আমি ভোট গ্ৰহণ কৰিলোঁ নিৰ্বাচনী প্ৰক্ৰিয়াটোক লৈ কিনে কোনোৱে ওজৰাপত্তি বহুত আহি আছিলে সকলোবোৰ নিষ্পত্তি কৰিহে নিৰ্বাচনী প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ আছে কিছুমান আপোনাৰ অভিযোগ এনেকুৱা ধৰণৰ যিবোৰ ৰিটাৰ্ণিং অফিচাৰৰ এখতিয়াৰত নপৰেও গতিকে যিখিনি ডিছপ'জ ৰিটাৰ্ণিং অফিচাৰে কৰিব পাৰে সেইখিনি অলৰেডি কৰি দিয়া গৈছে তেনেকৈ গোটেই ইলেকশ্যনটো আগবাঢ়িছে মই ভাবোঁ কাৰো বিশেষ অভিযোগ থাকিব নালাগে এই জিএমত ইমান সদস্যই অংশগ্ৰহণ কৰিছে ভোটদানত তেওঁলোকে অংশগ্ৰহণ নকৰাৰ কাৰণে এইটো মই ক'ব নোৱাৰিম মই এইকাৰণে ক'ব নোৱাৰিম কাৰণ মই এজন নিউট্ৰেল পাৰ্চন ৰিটাৰ্ণিং অফিচাৰ হিচাপে মই নিউট্ৰেল পাৰ্চন হৈ থকাটো খুবেই দৰকাৰী ইয়াৰ ভিতৰত কি হৈছে ভিতৰ চৰাটোত মই এজিএমতো ইভেন মই থাকিব নালাগে মই সেইকাৰণে থকাও নাছিলোঁ গতিকে গোটেই প্ৰক্ৰিয়াটো কি ধৰণেৰে তেওঁলোকে কৰিছে কি কৰিছে সেইটো মোৰ জ্ঞাত নহয় এইটো গতিকে আল্টিমেটলি গোটেই প্ৰক্ৰিয়াটো যিটো আপোনাৰ ডেম'ক্ৰেটিক প্ৰচেছটো মোক চলাই নিবলৈ মাত্ৰ ইয়াতে এপইণ্টমেণ্ট দিছিলে ডেম'ক্ৰেটিক ৱেত মই গোটেই প্ৰচেছটো চলাই নিছোঁ যিটো বিধিসন্মত মতে হয় সেইটোৱে কৰিছোঁ গতিকে ইয়াতে বাইলজ এখন আছে তেওঁলোকৰ ইলেকশ্যন বাইলজ সেইখন পূৰা মানি চলি পেলাই তাত যিখিনি বিধি বিধান আছে গোটেইখিনি সম্পূৰ্ণৰূপে মই মানি তেনেকৈ কামখিনি কৰি গৈছোঁ